পোহৰৰ উৎসৱতো ৰাজ্যবাসীৰ মনত নাই আনন্দ। জুবিন গাৰ্গৰ মৃত্যুৱে কঢ়িয়াই অনা বিষাদৰ পৰা যেন আজিও ওলাই আহিব পৰা নাই অসমবাসী। ৰাজ্যৰ ভিন্ন প্ৰান্তত একাংশ লোকে কালী পূজাৰ সমান্তৰালকৈ পৰম্পৰাগতভাৱে পালন কৰিছে পোহৰৰ উৎসৱ। পৰম্পৰা মানি দীপাৱলীও পালন হ'ব যদিও পূৰ্বৰ দৰে ৰাজ্যবাসীৰ মনত নাই দীপাৱলীৰ আনন্দ উৎসাহ। জুবিনক হেৰুৱাই মানুহবোৰে দীপাৱলী পালন কৰিছে যদিও জুবিনক হেৰুৱাৰ প্ৰভাৱ পৰিছে বৰপেটাৰ আতচবাজী শিল্পত। পূৰ্বৰ দৰে এইবাৰ আতচবাজীৰ বজাৰত নাই কোনো ক্ৰেতা। শিল্পটি জীয়াই ৰখাৰ স্বাৰ্থত বৰপেটাৰ আতচবাজী শিল্পীসকলে আতচবাজী তৈয়াৰ কৰিছে যদিও পূৰ্বৰ দৰে নাই আতচবাজীৰ বিক্ৰী। মনবোৰতো বেয়াই, আমাৰো বেয়া। কিয় হয় যদি ব্যৱসায় ভাবিছিলোঁ কিবা এটা ভাল হ'ব বুলি, যথেষ্ট বেয়া। আমি বহুতখিনি দেখিছোঁ, মই লোকচানৰ উঠে যাই আছোঁ। কাৰণ আপুনি দেখিছে কোনো কাষ্টমাৰ নাই, গ্ৰাহকৰ কোনো ইচ্ছা নাই, কোনো ভিৰ নাই। আজি দীপাৱলীৰ দিনা ধৰক আমি ভালকৈ ৫,০০০ টকা বিকিব পৰা নাই, তাৰমানে অৱস্থা একেবাৰে বেয়া। আৰু বহুতখিনি আমি লোকচানৰ সন্মুখীন হ'ম, কাৰণ আমি তাতো তৈয়াৰ কৰিছিলোঁ ন। আৰু এইবিলাক ধৰক বেছিদিন নাথাকে ন, নষ্ট আমি নেক্সট ইয়াৰটো আমি ব্যৱহাৰ কৰিব নোৱাৰিম। যথেষ্টখিনি আমাৰ লছ হৈছে। এইবাৰ গ্ৰাহকৰ অভাৱত ব্যাপক লোকচানৰ সন্মুখীন হ'ব লগা হৈছে বৰপেটাৰ থলুৱা আতচবাজী শিল্পৰে জড়িত লোকসকল। কেইবামাহ পূৰ্বৰ পৰাই আতচবাজী শিল্পৰ সৈতে জড়িত পৰিয়ালসমূহ ব্যস্ত হৈ পৰে আতচবাজী প্ৰস্তুত কামত। এইবাৰো শিল্পীসকলে প্ৰস্তুত কৰি উলিয়াইছিল থলুৱা আতচবাজী। পিছে গ্ৰাহকৰ অভাৱত লোকচানৰ সন্মুখীন হৈছে শিল্পীসকল। চাগে ব্যৱসায় একেবাৰে নাই, ধৰক এইবছৰ গোটেই বৰবাদে হৈ গ'ল। ধৰক দেৱালীটো অসমবাসী ৰাইজ গোটেই দূষিত হৈ আছে, সেইটো আমি বুজিছোঁ। ধৰক আমিও হয়তো দূষিত হৈ আছোঁ বহুত। ধৰক আমাৰো মনটো ইচ্ছা নাই, তথাপিতো উপায়তো নাই আমাৰো। ধৰক বছৰ পৰাই পাইছোঁ, ধৰক আজি আমাৰ উপায়হীন। আমি এইখন ব্যৱসায় কৰি খাওঁ। ধৰক এইখন নহ'ব লাগিলেতো আমাৰ হাতত একো কাম নাই। ধৰক এইখিনিৰে চলিও আমি। ধৰক এথেন কৰ্মচাৰীও পোৱা হৈছে আপোনাৰ। ধৰক এথেন কি হৈছে, ব্যৱসায় বাণিজ্য এইবাৰ টোটেলি বেয়া হৈ গ'ল গোটেই। ধৰক পিছে ব্যাপক আৰ্থিক ক্ষতিৰ সন্মুখীন হৈও দুখ বা ক্ষোভ নাই আতচবাজী শিল্পৰ সৈতে জড়িত লোকসকলৰ। জুবিন গাৰ্গৰ মৃত্যুৰ দুখতকৈ আৰ্থিক ক্ষতি নগণ্য। প্ৰিয় শিল্পী জুবিন গাৰ্গৰ বাবে আৰ্থিক ক্ষতিকো মানি লৈছে বৰপেটাৰ থলুৱা আতচবাজী শিল্পৰ সৈতে জড়িত পৰিয়ালসমূহে। আতচবাজী শিল্পৰ সৈতে জড়িত পৰিয়ালসমূহেও বিচাৰিছে জুবিন গাৰ্গৰ মৃত্যুৰ ৰহস্য ফাদিল আৰু জুবিন গাৰ্গৰ মৃত্যুৰ প্ৰকৃত ন্যায়। আমাৰ এটা বছৰত যোৱা প্ৰস্তুতি থাকে, বছৰৰ অপেক্ষা থাকে, সেইকাৰণে আমি কৰিছিলোঁ। এতিয়া পেপাৰখন ভাল নহ'লে উপায় নাই আৰু জুবিন দা সোনকালে ন্যায় পাওঁকহে কামনা কৰিলোঁ। অৱশ্যে শিল্পটো জীয়াই ৰখাৰ স্বাৰ্থত শিল্পবোধেৰে জড়িত হৈ থকা পৰিয়ালসমূহক আৰ্থিক সকাহ দিবলৈও অনুৰোধ জনাইছে এই শিল্পৰ সৈতে জড়িত লোকসকলে। আমি আশা কৰোঁ যে ধৰক অসম চৰকাৰে যাতে কিবা আমাক ব্যৱস্থা গ্ৰহণ কৰে, আৰু সেইটোৰ কাৰণে আমি আশাবাদী। ধৰক গোটেই যাতে যিবাৰ ব্যৱসায়খিনি যিটো বেয়া হ'ল, ধৰক এওঁলোককতো চাব লাগিব ন, কৰ্মচাৰী ধৰক মৃৎশিল্পবিলাকক চাব লাগিব। মই অসম চৰকাৰক এটা আহ্বান জনাম যে ধৰক তেওঁলোকে আমাক যাতে কিবা এটা সহায় কৰে আৰু। ধৰক অসমীয়া প্ৰতিদিন ডিজিটেল ডেস্ক।